তাৰ বিল আছিলে এই কেম্পটো প্ৰথমতে মই আনোতে ইয়াৰ দাম 53 টকা দিলে 30টা বিল 53 টকা 30টা বিল তেতিয়া তাৰপৰা মই গৈ লাষ্টত দিয়াত এটা 55 টকা এটা 30টাত আপুনি 53 টকাত পাইছিল এতিয়া 10টাত আপোনাৰ 75 টকা সেইটো বাদ দিলোঁ সেইটো মানে সেইটো বাদ দি আকৌ ডিব্ৰুগড়ৰ পৰা এইটো দিলে সেইটো কাম নকৰা হ'ল আচ্ছা ইয়াত দুটা থাকত 300 মানে 300 টকা দিলে এতিয়া নহয় আৰু 307 টকা দুই পাত্তা নে দুটা থাক দুটা থাক দুই পাত্তা 20টা 300 মানে মানে সৰু দাম মেডিচিন নাম পাইছে এতিয়া কথা হ'ল কি যে জীৱন জানি খাবলৈ নাপায় এতিয়া মানুহ কম হ'ল নাবাচে লগত খাটাং কিন্তু মানুহ কথা হ'ল কি 50 ঔষধৰ দাম বৃদ্ধি সেইটো ক'ব বিচাৰিছে তাৰমানে এতিয়া বৰ্তমান আমাৰ নিচিনা মানুহ 50 মানুহ 50 বছৰ তলৰ বেছি বয়সৰ মানুহখিনি কমৰ কিবা আমাৰ আছে ভালকে থাকিব পৰা নাই এতিয়া ইমানকে তুমি বস্তু আৰু বিধৰ কথা কিবা দিছে চাইডে অৰুণাচল কিমান দিছে একে চেণ্টেল কম্পিউটাৰ ইণ্ডিয়ান নাম কিমান দিছে 5,000 টকা দিছে মাহে অৰুণাচল জবতে বেছি 5,000টো সন্মানজনক এটা মানে এনেকুৱা দুৰ্নীতিকে এনেকৈ সহায় 250 টকাটো এতিয়া আপোনাৰ টাউনৰ পৰা উলিয়াব যাওঁতে 250 টকা ভাড়া দিব লাগিব আপোনাৰ হেৰি থাকিছে ভাল হৈছে ওলাই আহক কিন্তু এইটো হেৰি হ'ব এইটো মই দামো খাটাং এলাইন্স হ'ব এলাইন্সটো আমি এইটো বিচাৰোঁ এলাইন্সটো হ'ব সেইটো মহাগুৰুটো এলাইন্স খাটাং আৰু বিচাৰো কোনোবাই যদি কংগ্ৰেছে সঁচা সঁচিকে বিজেপি ঘূৰাব বিচাৰে তেতিয়াহ'লে এলায়েন্সৰ মানে গত্যন্তৰ নাই কংগ্ৰেছে অতিকৈ ভয় কৰি আছে নাই এইটো মানে সেইটোৱে কৈছোঁ একদম জীৱন্তক চকুত আঙুলি এনেকৈ চকুত কথা ক'ব পৰা মানুহ কোন আছে আপুনি মোক পইচা দি আছে মই আপোনাক এনেকৈ চকুত আঙুলি থৈ আপুনি আটাইতকৈ 2 নম্বৰ মানুহ বুলি ক'ম নে বাকী বহি থকা কেইটাই ক'ব কওকচোন হিমন্ত বিশ্ব শৰ্মাৰ মুখত একো মান নেমাতি তেজপুৰৰ কথা কৈছে তেজপুৰৰ নহয় তেজপুৰ নহয় এতিয়া হেৰিয়ত আছে জাগিৰোডত নাই মানে হ'ল কি গোটেই পৰিস্থিতিটো যদি অধ্যয়ন কৰি চায় তেতিয়াহ'লে মানুহে নিজে বুজি পায় যে মই জনামতে মহাগুৰুতে যদি খেলিব দিওঁ এইবাৰ 108 বিজেপি টানিব যদি মহাজোঁট বন্ধ নহয় মই এইটোৱে কৈছোঁ যদি এতিয়া কোন বিজেপি এজেণ্ট একদম জলজন পটপটকৈ ওলাই যদি কংগ্ৰেছে ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰে তেতিয়াহ'লে আপুনি ভাবিব যে বিজেপি এজেণ্ট কোন সেই কথাটো ভাবি ল'ব লাগিব ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰা মানে পৰাজয় নিশ্চিত আজিৰ তাৰিখত হয়তো আমাৰ পাৰ্টীয়ে ৰাইজৰ দলে অখিল গগৈৰ দলে জিকিব পৰা পৰিৱেশ নাথাকিব পাৰে কিন্তু হৰুৱাব পৰা পৰিৱেশ আছে অখিল গগৈ ডাঙৰীয়া এনেকুৱা নহয় যে ক'ৰবাৰ পৰা আহি পিনি টপকিছে একদম অগ্নিগৰ্ভত জন্ম লোৱা এটা সংগঠনৰ পৰা জেল খাই মানুহৰ জেলত থাকি জিকি যোৱা এজন মানুহ আৰু অখিল গগৈ পাৰ্টীয়ে অন্তত 5,000 ভোট ল'ব পৰা প্ৰতিটো সমষ্টিতে কেপাচিটি আছে প্ৰতিটো সমষ্টিতে একদম বোলে আমি লখিমপুৰত অলপো কাম কৰা নাই আমি যদি লখিমপুৰত কেণ্ডিডেট এটা দি দিম 5,000 ভোট সেই কেণ্ডিডেটটোৱে একো যদি কেণ্ডিডেটটো মানুহ ঘৰলৈও নাযায় 5,000 ভোট পাবই ঢকুৱাখানাত যোৱাবাৰ তেনেকৈ হৈছে নিৰ্দলীয় পাৰ্টি এটাই লৈ ল'লে আমাৰ চিলিণ্ডাৰ আছিল যোৱাবাৰ এতিয়া মোকতো চবেই ফোন কৈছে যে ভাই তহঁতৰ পাৰ্টিকে ভোট দিছোঁ দেই মই কিয় বোলে চিলিণ্ডাৰ তহঁতৰ পাৰ্টি নহয় জানো চিলিণ্ডাৰটো কোনো আমাৰ পাৰ্টিটো ঢকুৱাখানাত উঠা নাই নহয় 3,000 কিমান ভোট পালেহি একো মানে কেম্পিং নোহোৱাকৈ একো নকৰাকৈ সেই চিলিণ্ডাৰটো দেখিয়েই মানুহে ভোট মাৰি দিলে গতিকে কংগ্ৰেছে মিত্ৰতা নকৰে তেতিয়াহ'লে অসমৰ ৰাইজে বুজিব লাগিব যে বিজেপি এজেণ্ট কোনে কাৰ হৈ কাম কৰি আছে তাৰ পৰা আহি হয় গোলাঘাটৰ পৰা আহি ইয়াত অনলাইন খবৰ নাই আমাৰ ইয়াৰ মুকুল নাই যোৱা কিন্তু যাৰ মৰিবলৈ গোটেই সেইখিনি আছে তাত বুলি নহয় সমগ্ৰ অসমতো আছে
সেইকাৰণে আমি বিজেপিৰ বিৰুদ্ধে যদি এটা শক্তি তৈয়াৰ কৰি ল'ব লগা হয় তেতিয়াহ'লে আমাৰ মিত্ৰতা হ'বই লাগে সেইটোৱে শক্তি মহাশক্তি কিন্তু সেইটো যদি কংগ্ৰেছে নকৰে তেতিয়াহ'লে ৰাইজে বুজিব আৰু কি বুজে সেইটো কৰা নকৰা বহুত উঠিলে চিধাই বিচাৰি 25টো বাক চাবলৈ গম পায়